ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত দেখা গৈছে মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ। ৰাষ্ট্ৰীয় যি ৰায়মনা নেশ্যনেল পাৰ্ক আছে, নেশ্যনেল পাৰ্কৰ পাৰ্শ্বৱৰ্তী যিসমূহ গাঁও আছে, এই গাঁওসমূহত ইতিমধ্যে মেলেৰিয়াৰ যি প্ৰাদুৰ্ভাৱ সেয়া দেখা গৈছে, যাৰ কাৰণে গোসাইগাঁও মহকুমাৰ যি চিকিৎসা বিভাগ আছে, সেই চিকিৎসা বিভাগে কেইবাটা গোটত ভাগ হৈ এই ভাৰত ভূটান সীমান্তৱৰ্তী গাঁওসমূহত সিহঁতে চিকিৎসা প্ৰদান কৰি আছে। প্ৰতিটো ঘৰে ঘৰে গৈছে আৰু প্ৰতিটো ঘৰে ঘৰে গৈ যিসমূহ জ্বৰ হৈ আছে, এই জ্বৰ হোৱা ব্যক্তিসকলক ইতিমধ্যে ব্লাড টেষ্ট কৰা হৈছে আৰু তাৰপিছত যদি মেলেৰিয়া পজিটিভ দেখা দিছে তেনেহ'লে ইয়াতে মেডিচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াতে চিকিৎসকৰ এই টিমটোৰ লগত আছে, আমি দেখুৱাবলৈ আমি যত্ন কৰিম। ইয়াতে ইতিমধ্যে এখন টিম ইয়ালৈ আহিছে আৰু ইয়াতে ব্লাড টেষ্ট কৰা দেখা গৈছে আৰু ব্লাড টেষ্টৰ আমি দৃশ্য আমি দেখুৱাইছোঁ। তাৰ লগতে ইয়াতে যিহেতু চিকিৎসক আছে, চিকিৎসকে ব্লাড টেষ্ট কৰাৰ পিছত যদি পজিটিভ হয় মেলেৰিয়া, তেনেহ'লে এই ইয়াৰ পৰা যিখিনি চিকিৎসকে প্ৰেছক্ৰিপশ্যন কৰে আৰু তাৰপিছতে মেডিচিনো ইয়াৰ পৰা দিয়া হয়। আমি কথা পাতিব বিচাৰিম। এগৰাকী ব্যক্তি আছে আচলতে কৰ্মচাৰী, তেখেতৰ দ্বাৰা কি ক'ব। আচলতে দেখা গৈছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত মেলেৰিয়া প্ৰাদুৰ্ভাৱ হৈছে। হয়, আমি দ্য হান্স ফাউণ্ডেশ্যনৰ পৰা আহিছোঁ। আপোনাৰ যিটো আপোনাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি NHM কোকৰাঝাৰৰ অধীনত যিটো মেলেৰিয়া হেল্থ কেম্প পাতিছে, তাতে আমি সহযোগ কৰিবৰ কাৰণে আহিছোঁ। আজি আমি 8 দিনৰ পৰা কৰি আছোঁ কেম্প। আমাৰ 3টা টিম আছে, 3টা জেগাত বহিছে। আমি ইয়াতে আপোনাৰ বল্লামচৰা, হাতীচৰা, তাৰপিছত বনগাঁও, এইফালে আৰু জানালী গাঁও, সেইবিলাক ব্লকত আমি কেম্প অলৰেডি পাতিছোঁ। ইয়াতে আমি টেষ্ট কৰি আছোঁ। আমাৰ ইয়াতে লেবৰেটৰী টেকনিচিয়ান আছে, আপোনাৰ ব্লাড টেষ্টখিনি কৰি আছে। যিখিনি পজিটিভ ওলাইছে তেহেঁতক মানে যিখিনি ঔষধ লাগে সেইখিনি যোগান ধৰা হৈছে আৰু সিহঁতক আপোনাৰ আমি সেইবিলাকক আকৌ ৰিচেক কৰিও আছোঁ। সেইবিলাকত আহি আছোঁ আমি। যিখিনি পজিটিভ এতিয়াতো ভয়াৱহতা বহুতখিনি বাঢ়িছিলে, বাট এতিয়া অলপ কণ্ট্ৰলত আহি আছে। কেতবোৰ জেগাত এতিয়াও বাঢ়ি আছে আৰু আছে আমাৰ কৰিব লগা। কিমান গাঁও এনেদৰে মেলেৰিয়া প্ৰাদুৰ্ভাৱৰ ৰূপ ধাৰণ? মোটামুটি আপোনাৰ 8-10টামান গাঁৱতো হ'ব সেনেকুৱা। কি গাঁও আৰু আপোনাৰ আমিতো আপোনাৰ বল্লামচৰা, হাতীচৰা, তাৰপিছত জানালী গাঁও যে আছে, বনগাঁও, সেইখিনিত আৰু সেইখিনি ভিতৰুৱা যিবিলাক অঞ্চল আছে আপোনাৰ নবীন নগৰ, সেইবিলাক জেগাত। হয়, ধন্যবাদ থাকিল। হয়, আচলতে এইখিনি সময়ত দেখা গৈছে যে আচলতে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল যিসমূহ গাঁও আছে, এই গাঁওসমূহত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। মেলেৰিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু যাৰ কাৰণে ইতিমধ্যে মেডিকেল টিম 3টা ভাগত, গোসাইগাঁও যি মেডিকেল টিম এই 3টা ভাগত ওলাই আহিছে আৰু এই পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ গাঁওসমূহলৈ গৈছে, প্ৰতিটো ঘৰে ঘৰে গৈছে আৰু ইয়াতে মেডিকেল কেম্প পাতিছে। আৰু মেডিকেল কেম্প পাতি এই যি মানুহসকলক ইয়াতে ব্লাড টেষ্ট কৰা হৈছে আৰু ব্লাড টেষ্টৰ পিছত যদি পজিটিভ ওলাইছে মেলেৰিয়া পজিটিভ, তেনেহ'লে ইহঁতক ডক্টৰৰ অতিকৈ ইয়াতে প্ৰেছক্ৰিপশ্যন কৰা হৈছে আৰু যিখিনি মেডিচিন, সেই মেডিচিনৰো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ লগত চিকিৎসক আছে, তেখেতৰ লগত যদি আমি অলপ কথা পাতিব পাৰোঁ। सर, आपका पास है ये जो मलेरिया का कैंप दिया है, इस जगह का नाम क्या है? हसीनाला। ये तो भारत भूटान सीमांत बॉर्डर है, बॉर्डर में नेशनल पार्क भी है इधर। तो कितना पेशेंट मिलेगा? आज का तो एक ही मिला। अभी कितना दिन से आप ये 1 तारीख से शुरू किया है, अभी 7 दिन हो गया हमारा हांस फाउंडेशन से तीन टीम है। दूसरा जगह में जा रहा है, वो काचो गांव के आसपास में। कल का दूसरा जगह में ऐसा 45 ऐसा मिला बोला। थैंक यू। হয়, আচলতে কিছুদিনৰ পৰা দেখা গৈছে যে আচলতে যিহেতু ইয়াতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু উদ্যানৰ পাৰ্শ্বৱৰ্তী যি অঞ্চল, সেই অঞ্চলত কিন্তু এনেদৰে দেখা গৈছে। আৰু ইয়াতে আমি আকৌ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ, ইয়াতে যি ব্লাড টেষ্ট, এই ব্লাড টেষ্ট কৰা হৈছে আৰু ব্লাড টেষ্ট কৰাৰ পিছত দেখা গৈছে যে আচলতে এনেদৰে যি মেলেৰিয়া পেচেণ্ট, আচলতে মেলেৰিয়া পেচেণ্টবোৰ ওলাইছে আৰু তাৰপিছতে যিখিনি চিকিৎসাৰ ব্যৱস্থা এনেদৰে কৰা হৈ আছে। আৰু এনেদৰে কিন্তু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আজিলৈকে আচলতে এনেদৰে যি
নবীন নগৰে হওক বা ইছলামপুৰে হওক বা জোনালী গাঁৱে হওক এনেদৰে বহুকেইখন গাঁৱত মেলেৰিয়া প্ৰাদুৰ্ভাৱ অঞ্চলত এনেদৰে ঘৰে ঘৰে গৈ স্প্ৰে কৰা বা আঁঠুৱা দিয়া তাৰ লগতে এনেদৰে ব্লাড টেষ্ট কৰা আৰু যিখিনি ঔষধৰ প্ৰয়োজন সেই ঔষধখিনি দিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।